নাজিৰাত ONGCৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণবিক্ষোভ। নিগমৰ উৎপাদনক্ষম তৈলৰ ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীক ঠিকাভিত্তিত গতাই দিয়া প্ৰত্যাহাৰ কৰা দাবী AJYSPৰ 4-দফীয়া দাবী শীঘ্ৰে কাৰ্যকৰী নললে পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰ কৰি তোলাৰ হুংকাৰ। মহাৰত্ন তৈল গেছ ঔদ্যোগিক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ অধীনস্থ কেইবাটাও অধিক লাভজনক উৎপাদনক্ষম খনন ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীকে ঠিকাভিত্তিক গতাই দিয়া ONGCয়ে থলুৱা বিৰোধী নীতি বৰ্জন কৰা, নিগমত খালী পদসমূহ অতি শীঘ্ৰে থলুৱা নিবনুৱাক নিযুক্তি দিয়া আদিকে ধৰি 4-দফীয়া দাবী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত ONGCৰ বিৰুদ্ধে বিভিন্ন শ্লোগান ধৰ্ণাৰে উজ্জ্বল কৰি তোলে। উক্ত দাবী শীঘ্ৰেই কাৰ্যকৰী নকৰিলে অনাগত সময়ত নিগম বন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক নিগমৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালকক প্ৰদান কৰা এখন স্মাৰক পত্ৰ। কাৰ্যালয় নাজিৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, কিয়নো আমি দেখিছোঁ যে ONGCয়ে প্ৰতিদিনে বাহিৰাগত যিখিনি বিদেশী কোম্পানী আছে সেই কোম্পানীসমূহক লাভজনক যিবোৰ তেল খাট আছে সেই তেল খাটসমূহ গতাই দিয়া পৰিলক্ষিত হৈছে আৰু ফিৰিঙতিৰ পৰা যেনেকৈ খান্তব্দা হয় তেনেধৰণে এটা এটাকৈ যদি তেল খাটসমূহ গতাই দিয়ে বিদেশী কোম্পানীক, তেনেহ'লে এটা সময়ত ONGC আৰু ONGC এই মুখ্য কাৰ্যালয় এদিন বৰা জংঘলে পৰিণত হ'ব। গতিকে আমি ইয়াতে দাবী জনাইছোঁ যে থলুৱা যিখিনি নিবনুৱা আছে সেই থলুৱা নিবনুৱাসকলক ইয়াতে নিযুক্তি প্ৰদান কৰক। আমি এটা দাবী জনাইছোঁ যে বিভিন্ন ধৰণৰ GSত যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিক বাহিৰাগত UP, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান বিভিন্ন ধৰণৰ ঠাইৰ পৰা যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী সেই কৰ্মচাৰীখিনি নিযুক্তি দিছে আৰু আমাৰ থলুৱা যিখিনি ল'ৰা আছে সেই ল'ৰাখিনিক উলিয়াই দিয়া হৈছে। গতিকে আমাৰ এই অসমীয়াৰ যিখিনি স্বাভিমান, যিখিনি অসমীয়া ইয়াত প্ৰভুত্ব থাকিব লাগিব, যিখিনি ন্যায় পাব লাগিব, সেই ন্যায়ৰ পৰা কিন্তু ONGCয়ে থলুৱা মানুহখিনিক বঞ্চিত কৰিছে। গতিকে অনাগত সময়ত যদি ONGCয়ে এই কথাখিনি যদি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই দাবীখিনি যদি পূৰণ নকৰে, তেনে অনাগত সময়ত ONGCৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ONGCক সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব, সম্পূৰ্ণভাৱে ইয়াত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিম। থলুৱা বিৰোধী নীতি কাৰ্যক আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অতি শেহতীয়াকৈ ONGCয়ে যি উৎপাদিত লাভজনক যি খনন ৰিগ সাউথ এছিয়া নামৰ এটা বিদেশী কোম্পানীক গতাই দিয়া কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই কাৰ্যৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আমি ONGCক দাবী জনাইছোঁ। আৰু ONGCয়ে অসম বিৰোধী যি থলুৱা বিৰোধী নীতি, এই নীতিৰ বিৰুদ্ধে আজি গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ONGCক ক'ব বিচাৰিছোঁ যে ONGCয়ে অতি শীঘ্ৰেই এই যি বিদেশী কোম্পানীক গতাই দিব বিচৰা যি কাৰ্য, এই কাৰ্য প্ৰত্যাহাৰ কৰক। ONGCয়ে 100% থলুৱা নিযুক্তি প্ৰদান কৰক, থলুৱা নীতি বৰ্জন কৰক আৰু ONGCত হাজাৰতকৈ অধিক যি খালী পদ, এই খালী পদসমূহ অতি শীঘ্ৰে পূৰণ কৰক। আমি আজি যুৱ ছাত্ৰ পৰিষদে যোৱা 6 তাৰিখে আমি ONGCৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু 72 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব দাবী জনাইছিলোঁ। কিন্তু ONGCয়ে আমাক কোনো স্থিতি স্পষ্ট নকৰাৰ কাৰণেই আজি আমি গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পিছতো যদি ONGCয়ে অসমবাসী ৰাইজক স্থিতি স্পষ্ট নকৰে, তেনেহ'লে আমি ONGCৰ বিৰুদ্ধে বন্ধৰ কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।